যদি alpha and beta হল x square plus 7x plus 12 is equal to 0, then alpha and beta মান কিমান? অর্থাৎ আমি এনেকৈ জানো যে x square plus ax square plus bx plus c is equal to 0 যদি এটা দ্বিঘাত সমীকৰণ হয়, তেতিয়া ইয়াৰ ৰুট দুটা যদি alpha and beta হয়, তেতিয়া আমি চাব পাৰো যে alpha plus beta is equal to minus b by a and alpha into beta is equal to c by a. Okay. তো ইয়াৰ ক্ষেত্ৰত আমাৰ ইয়াতে যদি আমি চাও, ইয়াত a হৈ যাব 1, b হৈ যাব 7, অৰ্থাৎ b7 মানে b2 হৈছে x ৰ সহগ। গতিকে এইটো আমি যদি চাও alpha plus beta is equal to minus b by a, ইয়াতে b আছে minus 7 হ'ব, এইটো plus 7 আছে যেহেতু a হৈছে 1, অৰ্থাৎ এইটো আলটিমেটলি ৰিজাল্ট হৈ যাব minus 7। গতিকে আমাৰ ইয়াতে এনসাৰ হৈ যাব, answer will be b minus 7. Okay, clear.